সোমবাৰী চুবুৰী তেখেতে 50 টকাৰে পুৰস্কৃত কৰিছে। ধন্যবাদ থাকিল। লগতে এই নাগৰু এই কণমানি ভণ্টিজনীক নাগাৰাত ভাল পায় যিধৰ তেখেত 100 টকাৰে পুৰস্কৃত কৰিছে। লগতে পদৰাম দাস তেখেতে 50 টকাৰে পুৰস্কৃত কৰিছে। ধন্যবাদ থাকিল। লগে লগে তেখেতসকলৰ পৰিচয় আৰু গুৰুজনৰ পৰিচয় দিয়াৰ কাৰণে আহ্বান জনা হ'ল। নমস্কাৰ। প্ৰথমতে মই আপোনালোক সকলোকে ৰাস পূৰ্ণিমাৰ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু দাতাসকলক ধন্যবাদ জনাই মোক দিয়া এই পুৰস্কাৰ হিচাপে নলয় মোৰ নামদৰ্শীৰ তথা মোৰ জীৱনৰ বহুমূলীয়া আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ আৰু লগতে দাতাসকলৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিছোঁ। মোৰ নাম শ্ৰী পবিতৰা দাস, গাঁও ঢোলকুচি, জিলা তামোলপুৰ। দেউতাৰ নাম শ্ৰী জিতেন দাস, মাৰ নাম শ্ৰী মমিতা দাস আৰু লগতে মই পঢ়ি আছোঁ ডিগ্ৰী 1st ছেমিষ্টাৰত আৰু মোৰ মহান গুৰুজনৰ নাম হৈছে স্বনাম ধন্য নাগাৰা নামৰ পাঠক শ্ৰীযুত বলেন শইকীয়াদেৱ। ধন্যবাদ। দাতাক ধন্যবাদ জনাই এই মোক দিয়া পুৰস্কাৰ সেৱনলৈ মোৰ জীৱনৰ বহুমূলীয়া আশীৰ্বাদ গ্ৰহণ কৰিছোঁ আৰু মোৰ চমুকৈ দেখি দাঙি ধৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী হিমাদ্ৰী দাস, মই ক্লাছ 6ত পঢ়ি আছোঁ আৰু মাৰ নাম শ্ৰী মমিতা দাস, দেউতাৰ নাম শ্ৰী জিতেন দাস, গাঁও ৰঙিয়া ঢোলকুচি আৰু মোৰ গুৰুজনৰ নাম হৈছে মোৰ দেউতা শ্ৰী জিতেন দাস। ধন্যবাদ। ধন্যবাদ থাকিল।